আসসালামু আলাইকুম আমাৰ প্ৰিয় খামাৰী বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো এনিমেল লাভাৰ 90। আজি আপোনালোকে দেখিবলৈ পাব ছাগলী কৃত্ৰিম প্ৰজনন। আজি আপোনালোকক দেখুৱাম ছাগলী কৃত্ৰিম প্ৰজনন কেনেকৈ কৰা হয়। আমাৰ যিবিলাক লোকেল ছাগলী আছে এই ছাগলীবিলাকক আমি কৃত্ৰিম প্ৰজনন কৰি সিহঁতৰ পেটৰ পৰা ভাল আৰু উন্নত ধৰণৰ পোৱালি বনোৱাৰ এটা ব্যৱস্থা, যিটোৰ নাম হ'ল কৃত্ৰিম প্ৰজনন অৰ্থাৎ আৰ্টিফিচিয়েল ইনসেমিনেশ্যন। আৰু এই আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰাৰ ফলত আমাৰ যিবিলাক লোকেল ছাগলী আছে সেই ছাগলীবোৰক আমি যেতিয়া কৃত্ৰিম প্ৰজনন কৰিম আৰু কৃত্ৰিম প্ৰজনন কৰাৰ ফলত যিবিলাক পোৱালি জন্ম ল'ব সেই পোৱালিবিলাক আমাৰ লোকেলতকৈ বহুত উন্নত ধৰণৰ হ'ব আৰু ডাঙৰ দীঘল হ'ব। যাৰ কাৰণে ছাগলী কৃত্ৰিম প্ৰজনন কৰিলে আমাৰ যিবিলাক গাঁও অঞ্চলবোৰত সদায় দেখিবলৈ পোৱা যায় লোকেল ছাগলী, সৰু সৰু চাইজৰ ছাগলী, আৰু সেই ছাগলীবিলাকক যেতিয়া আমি কৃত্ৰিম প্ৰজনন কৰোঁ তাৰপিছত সেই তাৰ পেটৰ পৰা যিবিলাক পোৱালি জন্ম লয় সেই পোৱালিবিলাক বহুত ডাঙৰ দীঘল হয় আৰু সেইবিলাক বিক্ৰী কৰোঁতে মানে বেছি পইচা আহে। গতিকে কৃত্ৰিম প্ৰজনন কৰাটো এটা ভাল পদক্ষেপ আৰু লাভজনক পদক্ষেপ। সেইটো কৰিলে অনাৰজনৰ মানে লাভৱান হ'ব পাৰিব। আমাৰ যিবিলাক লোকেল ছাগলী আছে এই ছাগলীবিলাকৰ মানে মাংস উৎপাদন একেবাৰেই কম, মানে ইয়াৰ ওজন আপোনালোকৰ ধৰক 15-20 কেজিমান হয়। আৰু যেতিয়া আপুনি কৃত্ৰিম প্ৰজনন কৰাব, আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰাব, তেতিয়া কিন্তু তাৰ পৰা যিটো পোৱালি জন্ম হ'ব সেই পোৱালিটো কিন্তু বহুত ডাঙৰ হ'ব, তাৰ ৱেইটটো বহুত বেছি হ'ব। আমাৰ লোকেল ছাগলীবিলাকতকৈ বহুগুণে তাৰ ৱেইটটো বেছি হ'ব, যাৰ কাৰণে লাভটো বেছি হ'ব। এইবিলাক মানে কি হয়, মাংসৰ কাৰণে উৎপাদন কৰা হয় আৰু মাৰ্কেটত ছাগলী মাংসৰ চাহিদাটো বহুত গুণে বেছি আছে। যাৰ কাৰণে ছাগলীবিলাক আপোনালোকে কৃত্ৰিম প্ৰজনন কৰিবলৈ চেষ্টা কৰিব, যাতে কৃত্ৰিম প্ৰজনন কৰাৰ ফলত আপোনালোকৰ উন্নতি হয়। থেংক ইউ বন্ধুসকল, ইয়াতে আজি শেষ কৰিছোঁ।